So একদম এটা হসা কথা কৈছো for APSC CC preparation is that বস্তুটো পঢ়ি আছো বুজি পানে এনে ৰিড কৰি গৈ আছো হামিয়া হিকটিয়া কাৰণ actually এই টেকনিকটো কথা মই জানা নাছিলো এই টেকনিকটো কথা মই ডক্টৰ ময়ূৰ হাজৰিকা IFS হল যে তেখেতৰ ভিডিঅ ওপৰ দেখিছিলো যাৰ বেসিক্যালি ব্যাকগ্ৰাউন্ড একদমে নাই আৰ্ট সাবজেক্টছৰ লগত তেখেতসকলে বহুত অসুবিধা পাব পাৰে হেল্ল' গাইজ নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আজিৰ ভিডিঅ'টোলৈ আজি আমি শিকিম যে how to do self study for the APSC CC exam বা নিজাকৈ APSC CC exam টোৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰি গটিকে let's begin with the video but বহুদিন মই ভিডিঅ'টোৰ আৰম্ভণিত নিজৰ পৰিচয় দিয়া নাই গটিকে মোৰ পৰিচয় মই দিব খুজিছো নমস্কাৰ মোৰ নাম মেঘনা চহৰীয়া মই এবাৰ APSC CC 2022 এসিস্ট্যান্ট একাউন্টস অফিসার র্যাঙ্ক 14 হিসাবে সিলেক্ট হৈছিলো আৰু এটো মোৰ সিভিল সার্ভিসেস এক্সামিনেশনৰ প্ৰথম এটেম্পট আছিল আৰু মোৰ এডুকেশনাল ব্যাকগ্ৰাউন্ড হল আই এম আ কেমিক্যাল ইঞ্জিনিয়াৰ সো লেটস বিগিন উইথ দ্য ভিডিও The first thing is start with your basics that is NCERT Assamese medium mein hok ba English medium mein hok আপোনালোকে NCERT কেখন পিক কৰক আৰু পঢ়া ষ্টাৰ্ট কৰক তেতিয়া আপোনালোকৰ এটা ফাউন্ডেশন হ'ব মই মোৰ APSC CC বুক লিষ্ট ভিডিও এটা বনাই থৈ দিছো যত মই কোন কেখন NCERT পঢ়িব লাগে আৰু আনকি স্ট্যান্ডাৰ্ড বুকস কেখনৰ মই মেনশন কৰি থৈ দিছো আপোনালোকে কাইন্ডলি গৈ হে ভিডিওটো এবাৰ চাব আফটাৰ ইউ ফিনিশ দিস ভিডিও তেতিয়া আপোনালোকে লিষ্ট অফ বুকস কেখন পাই যাব তাতে সো মোৰ হে বুক লিষ্ট ভিডিওটোত মই কেবাখনো NCERTs মেনশন আপোনালোকে যদি অলপ লেজি ফিল কৰিছে তেনেহলে ক্লাস 11 আৰু 12 ৰ NCERTs কেখন পিক কৰক ইকোনমি জিওগ্ৰাফি হিষ্ট্ৰি পলিটি একেখনৰ আৰু ৰিড কৰা ষ্টাৰ্ট কৰক at least দুবাৰ যদি আপোনালোকে হে NCERTs কেখন পঢ়ে তেনেহলে এটা GS পেপাৰছৰ বেসিক আইডিয়া এটা পাব কি কেনে ধৰণৰ প্ৰশ্নবোৰ সুধিব আপোনালোকে কি ধৰণৰ বস্তুবোৰ পঢ়িব লাগিব হে আইডিয়াটো পাব আৰু মই অলৰেডি মোৰ বুক লিষ্ট ভিডিওটোত মেনশন কৰি থৈ দিছো আসামৰ পোৰশন খিনিত কোনখিনি পাৰ্ট আমি পঢ়িব লাগে সো তাতে আসাম ইয়াৰবুক খন লৈ লব আসাম ইয়াৰবুক ইজ अवेलेबल ইন both English and Assamese সো আপোনালোকে আসাম ইয়াৰবুক খন লৈ লব তাতে অসমৰ পোৰশন খিনি কভাৰ হ'ব মানে ৰাফলি হলো অলপ কভাৰ হ'ব নেক্সট স্বদেশ অধ্যয়নৰ নাম কেখনমান মই কৈছিলো কোন কেটা ক্লাস আৰু লগতে সেবা কেখনমান কিতাপ আছে যত অসমৰ পাৰ্টখিনি ধুনিয়াকে কভাৰ কৰা আছে সো আপোনালোকে হে কেখন পঢ়িব again all the books are available in that book list video হে book list ভিডিওটো চাই লব এটা আপোনালোকে NCERTs পঢ়িলে এটা ফাউন্ডেশন ক্ৰিয়েট হৈছে আপোনালোকৰ যে GS পেপাৰত আচ্ছা মই এটা বস্তু পঢ়িব লাগিব এটা লাহেকে আপোনালোকে স্ট্যান্ডাৰ্ড বুকস লৈ আহক স্ট্যান্ডাৰ্ড বুকস কেখনৰ নাম মেনশন আছে again in the book list video for example Lakshmikant for polity Nitin Singhania for economy আৰু modern history কাৰণে স্পেক্ট্ৰাম এনে ধৰণৰ কেবাটাও কিতাপ মই এটা মেনশন কৰি থৈ দিছো সো একেখন হল আপোনালোকৰ স্ট্যান্ডাৰ্ড কিতাপ বুলি ক'ব পাৰে মানে স্ট্যান্ডাৰ্ড কিতাপে হয় সো এটা যেটা আপোনালোকে স্ট্যান্ডাৰ্ড বুকস কেখন পঢ়িব তেতিয়া বহুতখিনি বস্তু আপোনালোকৰ গ্ৰাস্প কৰিবলৈ ভাল হ'ব বহুতখিনি বস্তু নতুন নতুন হৈ নাথাকে বস্তুবোৰ আপোনালোকক বেছি টান জান নালাগে যদি আপোনালোকে স্ট্যান্ডাৰ্ড বুকস আফটাৰ NCERTs কৰে ডাইৰেক্টলি যদি স্ট্যান্ডাৰ্ড বুকসত জাম্প কৰে তেনেহলে যাৰ বেসিক্যালি ব্যাকগ্ৰাউন্ড একদমে নাই আৰ্ট সাবজেক্টছৰ লগত তেখেতসকলে বহুত অসুবিধা পাব পাৰে আৰু NCERTsত বহুত কিছুমান কোৱেশ্চনছ থাকে বা বহুত কিছুমান সেন্টেন্সেস থাকে যোনবোৰ সেন্টেন্স এক্সামত ডাইৰেক্টলি একচুয়ালি পিক হৈও যায় গটিকে মই স্ট্ৰংলি ৰেকমেন্ড কৰো NCERTs ৰিড কৰক সো এইখিনি আপোনালোকে এটা স্ট্যান্ডাৰ্ড বুকস পঢ়িছে তাৰ লগে লগে ডেইলি নিউজ পেপাৰ ৰিডিং কৰক আৰু মই অলৰেডি নিউজ পেপাৰ ৰিডিংৰ ওপৰত কিছুমান কথা কৈ থৈ দিছো এটা ভিডিওত মই মেনশন কৰি থৈ দিম এতে ভিডিওটো চাই লব আপোনালোকে যে স্ট্যান্ডাৰ্ড কিতাপ কেখন চালে এটা স্ট্যান্ডাৰ্ড কিতাপ কেখন এবাৰ বা দুবাৰ পঢ়িলে নহব একচুয়ালি আপোনালোকে 3 to 4 টাইমছ তো গুটে কিতাপখন পঢ়িবই লাগে আৰু লগতে কিছুমান পোৰশনছ থাকে যোনবোৰ আপোনালোকে বাৰে বটি ৰিভাইজ কৰি থাকিব লাগিব মানে it's not about the times you read it it's about how many times you revise and you remember মানে কিছুমান পোৰশনছ এনেকৈ থাকিব যোনবোৰ বস্তু আপোনালোকে বাৰে বটি পাহৰিব পাৰে কিন্তু আপোনালোকে জানে যে ইম্পৰ্টেন্ট হয় গটিকে কেবাবাৰো হেখিনি পোৰশন চাব লাগিব from the standard books whether it be Lakshmikant spectrum anything গটিকে হেবোৰ বস্তু চাব আৰু এটা কথা মই মেনশন কৰিব কৈছো ইয়াতে মোৰ মনত পৰোতে যে স্ট্যান্ডাৰ্ড বুকস কেখনত হেখৰ পিনে কিছুমান এপেন্ডিসেস থাকে আৰু টেবলস থাকে একে আপোনালোকৰ লক্ষ্মীকান্তত পিছৰ ফালে লিষ্ট ইউনিয়ন লিষ্টত কোন কেটা সাবজেক্টস পৰে স্টেট লিষ্টত কোন কেটা সাবজেক্ট পৰে
কনকাৰেণ্টত কোনকে কথা পৰে সেইবোৰ লিখা আছে লগতে আৰ্টিকলছবোৰ মেনশ্যন কৰা আছে কনষ্টিটিউচনেল এমেণ্ডমেণ্টছবোৰ মেনশ্যন কৰা আছে সো সেইবোৰ বস্তু আপোনালোকে স্কিপ নকৰিব দোজ থিংছ আৰ গিভেন দেয়াৰ ফৰ ইয়ৰ অ'ন কনভিনিয়েঞ্চ আপোনালোকৰ প্ৰিলিমছ আৰু ইভেন মেইনছৰ কাৰণে ৰিভিজনৰ সময়ত সহায় হয় so don't skip all that so edom eta hosa kotha koisu for APSC CC preparation is that this exam requires a lot of reading bahut khini bostu apnaloke read koriboi laibo there is no shortcut to that কিছুমান বস্তু আপোনালোকে পঢ়োতে পঢ়োতে গম পাব যে কোনবোৰ বস্তু ইম্পৰ্টেণ্ট নহয় গতিকে আপুনি স্কিপ কৰিব পাৰিব বাট দ্য মেইন থিং ইজ দ্যাট ইউ হেভ টু ৰিড কোৱাইট লট মেনি থিংছ আৰু ব্ল্যাঙ্ক ৰিডিং কৰি লাভ নাই আপোনালোকে বস্তুটো এবাৰ যদি ভালকে পঢ়িছে বুজি পেলাই পঢ়িব চেষ্টা কৰিব মই মোৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো যে প্ৰথম যেতিয়া পঢ়া আৰম্ভণি কৰে তো বুজি পোৱা নাই যেহেতু অলপমান ব্ল্যাঙ্ক ৰিডিং কৰাৰ নিচিনা হয় যে বস্তুটো পঢ়ি আছো বুজি পোৱা নাই এনে ৰিড কৰি গৈ আছো হামিয়া হিকটিয়াই কাৰণ মানে আৰু ইমান মগজত ভৰাবলৈ চেষ্টা কৰা নাই কিন্তু আপোনালোকে যেতিয়া প্ৰথমবাৰৰ পৰা পঢ়ে মই ভাবো যে অলপমান বুজি পঢ়িবলৈ চেষ্টা কৰক at least বেছি স্ট্ৰেছ নিদিলেও কি কৈ আছে বস্তুটো ভালদৰে গ্ৰাস্প কৰক কাৰণ পঢ়ি কি আছে যদি আপোনালোকে বুজিবলৈ চেষ্টা কৰা নাই হয় না গতিকে ব্ল্যাঙ্ক ৰিডিং নকৰিব মাইণ্ডফুল ৰিডিং কৰক সো দিস উইল সেভ ইউ আ লট অফ টাইম আৰু নেক্সট টাইম যদি আপোনালোকে পঢ়িব বস্তুটো ৰিভাইজ হৈ যাব সো যিমান বাৰে এনেকৈ মাইণ্ডফুল ৰিডিং কৰে সিমান বাৰে ৰিভিজন হৈ গৈ থাকিব আৰু এটা বস্তু হ'ল যে আপোনালোকে যেবাৰে ৰিডিং কৰে কিছুমান বস্তু যদি কনচেপ্টছ বুজিবলৈ টান পায় তেনেহ'লে সেইবোৰত আপোনালোকে মাইণ্ড মেপছ বনাই ল'ব পাৰে এটা ৰাফ পেজত মাইণ্ড মেপছ বনাই পেলাই বস্তুবোৰ মনত থাকিব কি টাৰ্মছবোৰ মনত থাকিব এনেকৈ চ' মই হাউ টু ষ্টাডি এফেক্টিভলি সেই ভিডিঅ'টোতো এইখিনি কথা ভালকৈ মেনশ্যন কৰিছোঁ চ' সেই ভিডিঅ'টোৰ লিংক মই দি থৈ দিওঁ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব নাও এবাউট নোট মেকিং চাওক ইম্পৰ্টেঞ্চ অফ মেকিং নোটছ এইটো কথা মই মেনশ্যন কৰিছোঁ এটা ভিডিঅ'ত এগেইন মানে মই কেইবাটাও ভিডিঅ' বনাইছোঁ এই APSC CC প্ৰিপেৰেশ্যনৰ সুবিধাৰ কাৰণে গতিকে আপোনালোকে আই ষ্ট্ৰংলি ৰেকমেণ্ড ডেট সেই ভিডিঅ'ছবোৰ চাই গতিকে এবাউট নোট মেকিং যদি মই কওঁ আপোনালোকে নোটছ কেতিয়া বনাব আৰু নোট মেকিং কিয় ইম্পৰ্টেণ্ট হৈ যায় কাৰণ চাওক আপোনালোকে যেতিয়া ফাইনেলি ৰিভাইজ কৰিব বিফৰ ইয়ৰ এক্সামছ সেইখিনি সময়ত আপোনালোকৰ ইমান সময় নাথাকে টু ৰিভাইজ থ্ৰু দ্য ষ্টেণ্ডাৰ্ড বুকছ য়েছ কিছুমান পৰ্চনটো আপোনালোকে ষ্টেণ্ডাৰ্ড বুকছৰ থ্ৰুদি ৰিভাইজ কৰিবই লাগিব কিন্তু কিছুমান বস্তু তাৰ মাজতে স্কিপ হৈ যাব পাৰে যিহেতু আপোনালোকে জাষ্ট টিক কৰি থৈছে বা আণ্ডাৰলাইন কৰিছে ক'ৰবাত যদি ভালদৰে আপোনালোকে লিখি থৈ দিছে সেইখিনি পৰ্চন ৰিভাইজ কৰিবলৈ বেছি সুবিধা হ'ব আপোনালোকে পেজ ফ্লিপ কৰি কৰি বিচাৰি থাকিব নালাগে গতিকে সেইকাৰণে নোট মেকিং বিকামছ ইম্পৰ্টেণ্ট ইন দি এণ্ড এটা এনেকুৱা এটা চ'ৰ্চ হ'ব যাৰ থ্ৰুদি আপোনালোকে বস্তুবোৰ চব ৰিভাইজ কৰিব পাৰিব উইদাউট হেভিং টু স্কিপ এনিথিং সেইকাৰণে নোট মেকিং ইজ ইম্পৰ্টেণ্ট এতিয়া নোট মেকিং কেতিয়া আৰম্ভ কৰিব চাওক প্ৰথম এবাৰ দুবাৰ পঢ়াৰ পিছতে আপোনালোকে যদি নোট মেকিং আৰম্ভ কৰে তেনেহ'লে নোটছবোৰ বহুত লম্বা হৈ যাব বাল্কি হৈ যাব মানে কিতাপখনত যোনকেইটা বস্তু লিখা আছে সেইখিনি বস্তু আপোনালোকে নোটছত কপি পেষ্ট কৰিব গতিকে ইনষ্টেড অফ বিগিনিং your notes from the very first বা from the very initial readings আপোনালোকে 3-4 বাৰ মান পঢ়ি লওক বস্তুবোৰ যেতিয়া এটা আইডিয়া হৈ যাব যে আচ্ছা এনেকুৱা হয় বস্তুটো আই আণ্ডাৰষ্টুড দ্য কনচেপ্টটো বুজি পোৱাৰ পিছত আপোনালোকে যেতিয়া নোটছ বনাব তেতিয়া বহুত সুবিধা হ'ব মই নকওঁ যে একদম চেপ্টাৰ ৱাইজ নোটছ বনাব দ্যাট ইজ নট ৰেকমেণ্ডেড কাৰণ APSC CC বা এনেকুৱা চিভিল চাৰ্ভিচেছ এক্সামিনেশ্যনৰ কোনো চেপ্টাৰ ৱাইজ টপিক এনেকৈ নাহে কিন্তু আপোনালোকক মই আগতেও কৈছোঁ যে চিলেবাছ আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছবোৰ হাতত ৰাখিব যেতিয়া আপোনালোকে চিলেবাছৰ মতে নোটছ বনায় তেতিয়া আপোনালোকৰ সুবিধা হ'ব টু কাভাৰ দ্য চিলেবাছ চেপ্টাৰ ৱাইজ বা NCERT কোনকেইখন চেপ্টাৰ আছে সেইকেইটা চেপ্টাৰ ৱাইজ আপোনালোকে নোটছ বনাই ইমানটা মই লাভ নেদেখোঁ মই বনোৱা নাছিলোঁ সেনেকৈ আৰু এটা কথা হ'ল বহুতে সোধে বা ইনিচিয়েলি আপোনালোকৰ হ'ব পাৰে যে হাউ টু মেইনটেইন কনচিষ্টেঞ্চি উইথ ইয়ৰ প্ৰিপেৰেশ্যন এক্সাম প্ৰিপেৰেশ্যন সো কথাটো হ'ল যে যেতিয়া আপোনালোকে পঢ়া আৰম্ভ কৰে আৰু পঢ়ি পেলাই বস্তুটো বুজি পোৱা আৰম্ভণি কৰে তেতিয়া বুজি পাই আহিলে খুব ভাল লাগে আমি বস্তুবোৰ কনচেপ্টবোৰ গ্ৰাস্প কৰিব পাৰিছোঁ গতিকে যিমান পাৰোঁ আমাৰ পঢ়িবলৈ আৰু মন যাব ইফ ইউ ডু নট আণ্ডাৰষ্টেণ্ড চাৰ্টেন থিংছ তেনেহ'লে বস্তু এটা যেতিয়া এলিয়েন হৈ থাকে তেতিয়া বস্তুটো মানে পঢ়িও ভাল নালাগে কিন্তু ওৱান্স ইউ ষ্টাৰ্ট আণ্ডাৰষ্টেণ্ডিং ইউ উইল ষ্টাৰ্ট লাইকিং ইট আৰু সেইকাৰণে আপোনালোকৰ বেছি পঢ়িব মন যায় এতিয়া কথাটো হ'ল যে প্ৰথমখিনি ফেজত আপোনালোকে হাউ টু টেকল ইয়ৰ লেজিনেছ কি মই বুজি পোৱা নাই কিন্তু মই হ'লেও পঢ়ি দিব লগা হৈছে মই নপঢ়োঁ সেই পাৰ্টটো যাতে নাহে তো কিছুমান টেকনিক্স আছে যেনেকৈ পম'ডৰৰ টেকনিক আছে এক্ৰনিমছ বনাব পাৰে এনেকুৱা পম'ডৰৰ টেকনিক মানে হ'ল আপোনালোকে একচুৱেলি এই টেকনিকটোৰ কথা মই জানা নাছিলোঁ এই টেকনিকটোৰ কথা মই ডক্টৰ ময়ূৰ হাজৰিকা IFS হ'ল যে তেখেতৰ ভিডিঅ'ৰ পৰা দেখিছিলোঁ যে
1 ঘণ্টাৰ টাইমাৰ এটা লগাই ল'ব বা হাফ এন আৱাৰ টাইমাৰ এটা লগাই ল'ব বা 40 মিনিটছ টাইমাৰ এটা লগাই ল'ব সেইখিনি সময়ত যিমান পঢ়ে একদম এফেক্টিভলি পঢ়ে নো মোবাইল নো গেজেটছ নাথিং আৰু বাকি তাৰপিছত লাইক 10 মিনিটছ 20 মিনিটছ ব্ৰেক এটা ল'ব again he will come back to the same cycle again so হেনেকে আপোনালোকে পঢ়িব পাৰে this will help you stay consistent with your studies মাজতে আপোনালোকে ব্ৰেক ললে ইফাল কৰিলে এটা ভালো লাগিব so that is the Pomodoro technique our next will acronyms মানে আপোনালোকে কিছুমান বস্তু আছে যোনবোৰ মনত ৰাখিব লাগে গটিকে বস্তুটো মনত ৰাখিবৰ কাৰণে এটা শৰ্ট ফৰ্ম বনাই ললে ফৰ এক্সাম্পল raise RAYS raise একখন হল আপোনালোকৰ 4 Vedas Rig Veda Ayurveda Yajurveda Samaveda although eto sequence নহয় এটো মানে chronologically নহয় আপোনালোকে পাৰিলে chronologically মনত ৰাখিব বস্তুবোৰ chronologically মনত ৰাখিলে পিছলে আৰু ভাল হয় in depth questions যদি খুদে ভাল হয় কিন্তু this is an acronym for how you can remember the Veda names so হেনেকে acronyms create কৰি আপোনালোকে নামগেৰা মনত ৰাখিব পাৰে so আৰু এনেকুৱা কিবাটা টেকনিক আছে innovative technique আপোনালোকে ব্যৱহাৰ কৰিব পাৰে for your own preparation in the end the preparation is yours so আপোনালোকে জিমান পাৰে নিজৰ creativity use কৰক in order to keep your consistency so finally মই ক'ব খুজু that remember there is no shortcut মানে আপোনালোকে whether coaching লয় নলয় there is no shortcut to it finally আপোনালোকে নিজে পঢ়িবই লাগিব কোনো আপোনালোকক মানে একদম মনৰ ভিতৰত ভৰাই দিব নোৱাৰে if you do not study it's basic common sense যি হকলে নতুনকে স্টার্ট কৰিছে মই স্পেশালি তেখেতসকলৰ কথা কৈছো যি হকলে একদম ইয়াং হৈ আছে আৰু প্ৰিপাৰেচন আৰম্ভণি কৰিছে do not depend entirely on anybody else you have to study on your own there is no shortcut to it aru main thing is you have to study a lot in this examination kintu junketa padhe lahe lahe apnale gom pabo je kunkhini portion important hoy so you have to understand how to retain the important things so ekana mo kosu previous year question papers hatot rakhibo syllabus hatot rakhibo teta apnale gom pabo de what are the important things baki ma junkhini kolo NCERT's foundation course aru logote standard books and how to write notes how to revise them ebu bostu after making your notes barebuti revise kora is important so dimane apnaloke bhaldore concept eta buji na paw kele jodi revision nokore pisole definitely paharibo the human brain is like that it tends to forget things gotike you have to revise several times so etia apnaloke eta kaam koribo that nijor eta timetable type create kori lobo moi eta sample di dim timetable or that just a sample okay to mane literally noloba apnaloke please create your own timetable you will have the idea it will be planned ki acha ekhini etu monthot moi ekhini kaam korim etu monthot moi ekhini kaam korim aru etu monthot moi revise korim mind maps korim writing korim etc so enaka jeta mind map eta create kori lobo then you will cover all the sections of your syllabus all the GS papers prelims e hok mains or portions hok gutekhini apnaloke cover koribo paribo so eta rough idea or rough estimate eta logot rakhibo when to complete what so essentially you have to plan out your things so all of man jodi plan kore not micro planning but macro planning korok macro planning is when you plan it in a large scale micro planning korile bahut digdari hobo for example ma rati pa utiso 8 ta bajate tar bisot 9 ta bajat ma walking course all these things so if you micro plan ta নহলে he mota jodi kam khini nohoy ta নহলে you might get frustrated so he karone macro planning korok large scale ki aji ekhini topics ma cover korim aji ma ekhini syllabus sum aru etu subject sum so if you do all these kind of plannings ta নহলে bostu khini roughly holo cover hoy go thakibo so these are the certain points in the end which I'll mention you need to keep in your mind ekhini bostu apnaloke monot rakhibo for your self study plan aru you have to work hard there is no other shortcut I am saying it again and again so all the best aspirants kiba doubt thakta apnaloke comment section ot likhi dibo mor telegram channel eta ase join kori lobo tate ma kisun materials diu jodi video to bhal pale eta like kori dibo so thank you so much for watching and I'll see you again in another video take care bye bye